কৰ্ণাটকৰ যিটো অৰ্থনীতি গোটেই ভাৰতবৰ্ষৰ এতিয়া একচুৱেলি আটাইতকৈ ডেভেলপ ষ্টেট বুলি ক'লে গুজৰাট আৰু কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ তিনিখনে নহয় জানো। এতিয়া ধাৰ লোৱাত যদি এজন মানে আমি হলো ধৰক মাইক্ৰ' ফাইনেন্সৰ ধাৰ লোৱা এগৰাকী মহিলাৰ নিচিনা অসম, আৰু কৰ্ণাটকখন হ'ল এজন ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ নিচিনা, মানে ডাঙৰ পুঁজিপতি এজনে, ডাঙৰ ব্যৱসায়ী এজনে, ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট এজনে লোৱা ধাৰৰ নিচিনা। এতিয়া আমাৰ ধাৰৰ লগত যদি কৰ্ণাটকৰ ধাৰৰ তুলনা কৰোঁ, টোটেল আউটষ্টেণ্ডিং লাইবিলিটিজ বুলি কয় যাক, সেইটোক যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে সেইটো মই ক'ম যে তেওঁ অৰ্থনৈতিকভাৱে হয় নিৰক্ষৰ, নহ'লে তেওঁ মূৰ্খ। আপুনি যদি ৰিজাৰ্ভ বেংকৰ তথ্যবিলাক চায় তেতিয়াহ'লে দেখিবলৈ পাব যে ওন টেক্স ৰেভিনিউ, নিজা কৰ যিটো ৰাজহ, নিজা কৰ ৰাজহ অসমৰ 2024-25 বৰ্ষত যি সময়ত মাত্ৰ 34,148 কোটি টকা আছিল, সেই সময়ত কৰ্ণাটকৰ 1,89,893 কোটি টকা। মানে আমাৰ লগত তুলনা নহয়, তেওঁলোক বহুত ওপৰত। অসমৰ টোটেল ফেক্টৰীৰ ইউনিট হ'ল 6,049টা, গোটেই অসমত টোটেল ফেক্টৰী আছে, আৰু কৰ্ণাটকত আছে 14,984টা। মই যদি চলিত মূল্যত কওঁ, 24-25 বৰ্ষত অসমৰ GDP আছিলে আপোনাৰ 6,43,00,000 কোটি টকা, তেওঁলোকৰ 28,83,00,000 কোটি টকা, আকৌ কোটিটো থাকিব দেই, লাখ টকা থাকিব। আউটষ্টেণ্ডিং লাইবিলিটিজৰ ক্ষেত্ৰত সেইকাৰণে ডেফিনেটলি আপুনি যদি GDP তেওঁলোকৰ 28 হয়, আমাৰ যদি 6 হয়, তেওঁলোকৰ 28 নহয়, তেওঁলোকৰ 29 আচলতে, আমাৰ 6। এতিয়া 28 লাখ কোটি টকাৰ GDP থকা মানে ইনকাম থকা মানুহজনে কিমান ধাৰ ল'ব পাৰিব, আৰু 6 লাখ GDP থকা মানুহজনে কিমান ধাৰ ল'ব পাৰিব, আপোনালোকে নিজে কওক। গতিকে আমি যিকেইটা পইচা পাওঁ সেইকেইটা পাওঁ মদৰ পৰা, জানে চাগে আপোনালোকে। আমি যিকেইটা পইচা পাওঁ বালি, শিল, কাঠ, এইবিলাকৰ পৰা যিকেইটা পইচা আহে, ফৰেষ্টৰ ৰেভিনিউ, তো আমি পোৱা এই মদৰ ৰেভিনিউ, আৰু আমি এটা পইচা পাওঁ যে আমি পেট্ৰল ডিজেলৰ ওপৰত মানুহৰ ওপৰত বেছিকৈ কৰ বঢ়াই দিওঁ। সেইটোৱে আমাৰ ইনকামেই নাই, আমাৰ ইনকামেই নাই, আৰু সিহঁতৰ ইনকামেই ইনকাম। তাৰ পাছত যদি কৰ্ণাটকৰ লগত অসমৰ ধাৰ লোৱাৰ তুলনাটো যদি কোনোবাই কৰি দিয়ে, তেতিয়াহ'লে মই তেওঁক আকৌ এবাৰ কৈছোঁ, অৰ্থনৈতিকভাৱে তেওঁ এজন মই নিৰক্ষৰ মানুহ, বা তেখেতক এজন মহামূৰ্খ বুলি মই ক'বলৈ বাধ্য। কিন্তু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কওক বা পীযুষ হাজৰিকাই কওক, এই ধাৰ লোৱাৰ কথাটো যি মানুহে কৈছে, তেওঁক মই একেবাৰে নজনাকৈ এনেকুৱা কথা নক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যদি ভৱিষ্যতে কয়, তেতিয়াহ'লে মই তেওঁক এটাই ক'ম যে আমাৰ অসমৰ